প্ৰথমে কোনটো শাক-পাচলি পৃথিৱীত খেতি কৰা হৈছিল? আপোনাৰ সন্মুখত অপচন আছে ক মটৰ, খ আলু, ক গাজৰ, খ টমেটো। ইয়াৰ উত্তৰ হ'ব ক মটৰ। সূৰ্যৰ ৰশ্মিৰ পৰা আমি কোনটো ভিটামিন পাওঁ? আপোনাৰ সন্মুখত অপচন আছে ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন চি, খ ভিটামিন ডি। ইয়াৰ উত্তৰ হ'ব খ ভিটামিন ডি। কোন দেশৰ মানুহে ভাৰত ভ্ৰমণ কৰিব নোৱাৰে? আপোনাৰ সন্মুখত অপচন আছে ক ইজৰাইল, খ পাকিস্তান, গ উত্তৰ কোৰিয়া, ঘ সৌদি আৰব। ইয়াৰ উত্তৰ হ'ব গ উত্তৰ কোৰিয়া। হিন্দীত মোবাইলক কি বুলি কোৱা হয়? আপোনাৰ সন্মুখত অপচন আছে ক মোবাইল ডিভাইচ, খ বাৰ্তা প্ৰেৰণৰ যন্ত্ৰ, গ কথা কোৱা যন্ত্ৰ, ঘ টেলিফোন মেচিন। ইয়াৰ উত্তৰ হ'ব ঘ টেলিফোন মেচিন। ভাৰতৰ কোনখন ৰাজ্যত মাত্ৰ 2খন জিলা আছে? আপোনাৰ সন্মুখত অপচন আছে ক কেৰেলা, খ গোৱা, গ অসম, খ মহাৰাষ্ট্ৰ। ইয়াৰ উত্তৰ হ'ব খ গোৱা। কোনটো ফুল 36 বছৰৰ মূৰত এবাৰহে ফুলে? আপোনাৰ সন্মুখত অপচন আছে ক গোলাপ, খ পদুম, গ সাপৰ ফুল, ঘ জেচমিন। ইয়াৰ উত্তৰ হ'ব গ সাপৰ ফুল। সমগ্ৰ বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক উৎসৱ পালন কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক ইউৰোপ, খ ভাৰত, গ পাকিস্তান, ঘ নেপাল। ইয়াৰ উত্তৰ হ'ব খ ভাৰত। কোনটো জীৱৰ মগজু তাৰ শৰীৰতকৈ ডাঙৰ? আপোনাৰ সন্মুখত অপচন আছে ক পিপিৰা, খ মাছ, গ সাপ, ঘ কুকুৰ। ইয়াৰ উত্তৰ হ'ব ক পিপিৰা। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক নাৰিকল খেতি কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক ৰাজস্থান, খ কেৰেলা, ক কৰ্ণাটক, ক উত্তৰ প্ৰদেশ। ইয়াৰ উত্তৰ হ'ব খ কেৰেলা। নীলা আপেল ক'ত পোৱা যায়? আপোনাৰ সন্মুখত অপচন আছে ক শ্ৰীলংকা, খ চীন, গ জাপান, ঘ ভাৰত। ইয়াৰ উত্তৰ হ'ব খ চীন। শ্বাসবহু মন্দিৰ ক'ত অৱস্থিত? আপোনাৰ সন্মুখত অপচন আছে ক উদয়পুৰ, খ যোধপুৰ, গ অসম, ঘ কেৰেলা। ইয়াৰ উত্তৰ হ'ব ক উদয়পুৰ। প্ৰতিদিনে ৰাতিপুৱা কি খালে মগজু চোকা হয়? আপোনাৰ সন্মুখত অপচন আছে ক অমিতা, খ ডাল, গ নাচপতি, খ কচু। ইয়াৰ উত্তৰ হ'ব ঘ কচু। বিশুদ্ধ পানী সমগ্ৰ বিশ্বৰ ভিতৰত কোনখন দেশত বেছি আছে? আপোনাৰ সন্মুখত অপচন আছে ক ভাৰতত, খ চীনত, গ ব্ৰাজিলত, ঘ আমেৰিকাত। ইয়াৰ উত্তৰ হ'ব গ ব্ৰাজিলত। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ফলটোৰ নাম কি? আপোনাৰ সন্মুখত অপচন আছে ক তৰমুজ, খ জেকফ্ৰুট, গ নাৰিকল, গ কঁঠাল।
ইয়াৰ উত্তৰ হ'ব খ কঁঠাল। কোনখন দেশত জাবৰৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে ক ডুবাই, খ ছিংগাপুৰ, গ ভাৰত, খ আমেৰিকা। ইয়াৰ উত্তৰ হ'ব খ ছিংগাপুৰ। দুখীয়াৰ গৰুক কি বুলি কোৱা হয়? আপোনাৰ সন্মুখত অপচন আছে ক মহ, গ ছাগলী, গ উট, খ সিংহ। ইয়াৰ উত্তৰ হ'ব খ ছাগলী। কোনখন দেশত বিয়াৰ আগতে কান্দিব লাগে? আপোনাৰ সন্মুখত অপচন আছে ক ভাৰত, খ চীন, গ শ্ৰীলংকা, খ নেপাল। ইয়াৰ উত্তৰ হ'ব খ চীন। তাজমহল কোনখন ৰাজ্যত অৱস্থিত? আপোনাৰ সন্মুখত অপচন আছে ক মধ্যপ্ৰদেশ, খ উত্তৰ প্ৰদেশ, গ গোৱা, খ দিল্লী। ইয়াৰ উত্তৰ হ'ব খ উত্তৰ প্ৰদেশ। কোনটো শাক খালে মানুহৰ শৰীৰৰ সৌন্দৰ্য বৃদ্ধি পায়? আপোনাৰ সন্মুখত অপচন আছে ক আলু শাক, খ কচু শাক, গ মেথি শাক, গ বুট মাহ। ইয়াৰ উত্তৰ হ'ব খ বুট মাহ। বাছি ভাত খালে কোনটো ৰোগ নিৰাময় হয়? আপোনাৰ সন্মুখত অপচন আছে ক কোষ্ঠকাঠিন্য, খ চুগাৰ, গ কৰ্কট ৰোগ, ঘ মেলেৰিয়া। ইয়াৰ উত্তৰ হ'ব ক কোষ্ঠকাঠিন্য।